নমস্কাৰ, মই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মান সহকাৰে কৈছোঁ যে আমাৰ ইয়াতে ল'ৰা ছোৱালীখিনি যাব পৰা নাই স্কুলত, কলৰ ভূৰেৰে অহা যোৱা কৰে। এইটো বৰলীয়া নদী, গৰমচুং। বৰলীয়া নদী গৰমচুং। ল'ৰা ছোৱালীখিনি স্কুলত অহা যোৱা কৰিব পৰা নাই, অসুবিধা হৈছে। কলৰ ভূৰেৰে অহা যোৱা কৰিব লগা হৈছে। কেতিয়াবা যদি অকস্মাত পৰি যায় ল'ৰা ছোৱালী কি অসুবিধা হ'ব। আৰু এতিয়া ঘাটখন আগতে চৰকাৰী আছিল, ঘাটটো চৰকাৰী থাকিলে কিবা আগত কৰ্মচাৰী আছিল। আগতে দুটা ঘাটল আছিল, ঘাটল দুটা এতিয়া ৰিটায়াৰ হোৱা বুলি শুনছোঁ। তেওঁলোকে এতিয়া ৰিটায়াৰ হোৱাৰ পৰা আমাৰ অসুবিধা হৈছে। নাই কোনো ধৰণৰ ঘাটল নাই, ল'ৰা ছোৱালীবিলাক পাৰ কৰিব পৰা নাই। এতিয়া শিশুসকল যদি ভৱিষ্যত দেশৰ নাগৰিক, হেমন্ত ছাৰে কৈছে দেশৰ যদি নাগৰিক, এই শিশুসকলক গঢ়ি তুলিব লাগিলে, দেশখন চলাব লাগিলে, গঢ়ি তুলিব লাগিলে তেওঁলোক এটা ব্যৱস্থা কৰি দিব লাগিব নালাগে কওকচোন। ব্যৱস্থা এটা কৰি দিব লাগিব। ল'ৰা ছোৱালীখিনিৰ পৰীক্ষা আহি আছে, এই দেশৰ ভৱিষ্যত নাগৰিক গঢ়ি তুলিব লাগিলে তেওঁ কৈ থাকিলে নহ'ব, নাগৰিকগিলাক সুবিধা দিব লাগিব, তেতিয়াহে তেওঁলোকে ভৱিষ্যতে তেওঁৰ নিচিনা এটা হ'ব পাৰিব, দেশ চলাব পাৰিব। মই সেনেকৈ তেওঁৰ সাহায্য কৰিছোঁ। দলং লাগে নালাগে, এতিয়া সাধ্যন্তিটো পাৰ হ'ব লাগে কিবা এটা ব্যৱস্থা কৰি দিয়ক। দলংখনটো এবছৰ 2 বছৰ লাগি যাব, কিন্তু এতিয়া এখন কিবা এটা লাগে আমাক ল'ৰা ছোৱালীখিনি যাবৰ কাৰণে। আমি ইয়াতে কলৰ ভেলেদি পাৰ আছোঁ, আমাক এখন দলং লাগে। আমি নহ'লে কেনেকৈ যাম, আমাৰ বহুত অসুবিধা হৈছে। আমাৰ ইয়াতে দলং চলং একো নাই। গৰমচুং বৰগাছা মিলন হাইস্কুল। কলৰ ভেলেদি লাগে অলপ, কিন্তু হ'লে পৰি গ'লে কি হ'ব আমাৰ। নদীখনৰ নাম বৰলীয়া নদী। ইয়াতে আছে 40-50 জন। মামা আমাক যাতে দলংখন দিয়ে, আমাৰ নহ'লে যোৱাত বহুত অসুবিধা হৈছে। কেতিয়াবা পৰি গ'লে আমাৰ বহুত অসুবিধা হৈ যাব।